ডিসেম্বৰ ভিতৰত এইটো কমপ্লিট কৰিম দিনে ৰাতি হলো কাৰণ এতিয়া আমাৰ আহিন মাহ আহি আছে আহিনৰ পিছতো বৰষুণটো কমি যাব আমি ধুমধাম আৰু কামত লাগিছো যেতিয়া আমি মুম্বাইৰ পৰা ওলাইছিলো মুম্বাইৰ পৰা ৰাতি 2:30মান বজাত যেতিয়া উলিয়াই পঠাইছিলো মধ্যপ্ৰদেশ হৈ উত্তৰ প্ৰদেশ হৈ বিহাৰ হৈ ৱেষ্ট বেংগল হৈ নেকি তেনেকে আহোঁতে বহুত ৰাইজে বহুত জেগাত লতিঘটি হ'ল ক'ৰবাত ব্ৰিজত লাগি ধৰিছে বিহাৰতো ব্ৰিজত লাগি ধৰিছে মতিহাৰী জিলাত লাগি ধৰিছে দিনটো অতি আছে লাগি ধৰিছে মানুহে ডিষ্টাৰ্ব কৰিছে হুলস্থুল হৈছে যে ইমান ডাঙৰ এখন জাহাজ ক'ত পৰিলে চবে সুধিছে এখন কাহা এক্সিডেণ্ট হোৱা কাহা গিৰা কিতনে আদমি মাৰে এনেকুৱা অলেখ প্ৰশ্ন সঁচা এৰোপ্লেন এখন হাইৱেৰ কাষত ৰখি আছে আৰু সেইখন হৈছে ৰেষ্টুৰেণ্ট মই ভাবিবলৈ মানে প্ৰথম বিশ্বাসেই হোৱা নাছিলে যে এখন ক'ত পায় কি কথা আৰু কেনেকে ৰেষ্টুৰেণ্ট বনাই দিলে কোনে আনিলে কেনেকে পাৰ্মিশ্যন পালে এইবিলাক বহুত প্ৰশ্ন মানে উদ্বেগ হৈ আছিলে তাৰপিছত সেইবিলাক যেনিবা চব বিচাৰি সকলোৰে যিমান সমস্যা আহিছে চব সমস্যাবোৰ সমাধান কৰি প্ৰায় এবছৰ গোটেই ভাৰতবৰ্ষখন ইমূৰৰ পৰা সিমূৰলৈ পূব পশ্চিম উত্তৰ দক্ষিণ চব ফালে মাৰিলো কাৰণ ঠগি দিয়া মানুহৰ সংখ্যা বেছি আৰু ঠগো খাইছো বহুত জেগাত গৈ তাৰপিছত ঠগ খাই গৈ লাষ্টত এজন মানুহে ক'লে যে মোৰ ওচৰত দুখন আছে এখন 319 আৰু 320 হৰিপ্ৰসন্ন তোমাক লাগে যদি তুমি এখন ল'ব পাৰিবা হেল্ল' ছাৰ হেল্ল' ঐ দাদা দেখিছে তালৈকে উঠিব তাৰ পৰা এখন ব্ৰিজ হ'ব গ্লাছৰ ব্ৰিজ হ'ব আৰু সেই ব্ৰিজেদি আমাৰ এয়াৰক্ৰাফ্টখনৰ ভিতৰলৈ সোমাব পাৰিব 70জন মানে বহি খাব পাৰিব আৰু 70টামান চিট থাকিব আৰু ফুল্লি এয়াৰ কণ্ডিশ্যন হ'ব তাত চিন্তা কৰিবলগীয়া বিষয় নাই খুব সম্ভৱ আমি এইটো ডিচেম্বৰৰ ভিতৰত কমপ্লিট কৰি জানুৱাৰীত অসমৰ ৰাইজৰ কাৰণে উলিয়াই দিম মুম্বাই বিমানবন্দৰৰ পৰা বিশাল ট্ৰেইলাৰে কঢ়িয়াই আনিছিল শিৱসাগৰৰ যুৱ ব্যৱসায়ী লগতে সমাজকৰ্মী হৰিপ্ৰসন্ন হাজৰিকাই বিমানখন 118খন দৈৰ্ঘ্যৰ ইণ্ডিয়ান এয়াৰলাইন্সৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন প্লেন ৰেষ্টুৰেণ্ট উইংছ অফ হাজৰিকা মহাৰাষ্ট্ৰৰ পৰা শিৱসাগৰলৈ অনা উইংছ অফ হাজৰিকা এয়াৰবাছৰ কাষত দৈনিক চেলফি লোৱাত ব্যস্ত ডেকা কাপোৰৰ লগতে জ্যেষ্ঠসকল 2026 চনৰ জানুৱাৰী মাহতে উলিয়াম বুলি ভাবি লৈছো ঈশ্বৰক প্ৰাৰ্থনা জনাইছো সমূহ অসমবাসী আশীৰ্বাদ বিচাৰিছো ইতিমধ্যে মই আপোনাৰ গোটেই কামখিনি দেখালো খালি বৰষুণে আমনি কৰিছে কাম এটা কৰি যাওঁ বৰষুণে ৰাতি দুপালপিটা বৰষুণ দিয়ে তাৰপিছত আকৌ কামটো বেয়া হৈ যায় আকৌ ৰখি থাকিব লাগে দিনত ৰ'দটো পাওঁ আকৌ ৰাতি আকৌ বৰষুণ সেইকাৰণে কামটো অলপ শ্ল' হৈছে কিন্তু মই এইখন লৈ অহাৰ সপোনেই হৈছে আমাৰ যিসকল ৰাইজ আছে মোৰ জ্যেষ্ঠসকল আছে সেইসকলক যাতে মই বহাই একাপ চাহ খুৱাব পাৰো অসমৰ ৰাইজক যাতে একাপ চাহ খুৱাব পাৰো তাৰ কাৰণে এইটো ব্যৱস্থা কৰা হৈছে